নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিত চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। বাংলাদেশৰ পৰিস্থিতি লাহে লাহে উত্তপ্ত হ'বলৈ আৰম্ভ কৰিছে। জেলত বন্দী চিন্ময় কৃষ্ণ দাসক খাদ্য দিবলৈ গৈ বাংলাদেশত পুনৰ গ্ৰেপ্তাৰ হৈছে আৰু দুজন সন্যাসী। সংখ্যালঘু নেতা তথা সন্যাসী চিন্ময় কৃষ্ণ দাসৰ গ্ৰেপ্তাৰক লৈ উত্তাল হৈ আছে বাংলাদেশ। কাৰাবন্দী নেতাজনৰ মুক্তিৰ দাবীত অব্যাহত থকা প্ৰতিবাদৰ মাজতে নতুনকৈ আৰু দুজন সন্যাসীক গ্ৰেপ্তাৰ কৰাৰ খবৰ পোহৰলৈ আহিছে। চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা গোচৰৰ ভিত্তিতেই দুজন সন্যাসীক গ্ৰেপ্তাৰ কৰা বুলি চট্টগ্ৰাম আৰক্ষীয়ে জনাইছে। গ্ৰেপ্তাৰ হোৱা সন্যাসী দুগৰাকী হৈছে ৰুদ্ৰ প্ৰতীক কেশৱ দাস আৰু ৰঙানাথ শ্যাম সুন্দৰ দাস। উন্নয়নৰ কাৰণেই আজি আমাৰ অসমখন ধ্বংসৰ পথলৈ আগবাঢ়ি গৈ আছে। এবাৰ সৰব হৈ পৰিছে অৰণ্য মানৱ যাদৱ পায়েং। যাদৱ পায়েঙে কৈছে উন্নয়ন লাগে, কিন্তু গছ গছনি কাটি আমাক উন্নয়ন নালাগে। যোৰহাটত উন্নয়নৰ নামত কাটি তহিলং প্ৰকাণ্ড প্ৰকাণ্ড গছ। ক্লাব ৰুট ন আলি আদিত এফালৰ পৰা কাটিছে বহু গছ। ইয়াৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অৰণ্য মানৱ যাদৱ পায়েঙে। জনতাৰ ওপৰত পুনৰবাৰ মাদমাৰ চৰকাৰৰ। পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। বাণিজ্যিক চিলিণ্ডাৰৰ সৰ্বাধিক দাম 16 টকা 50 পইচা বৃদ্ধি পাইছে। বৰ্তমান দেশৰ ডিজিটেলাইজেশ্যনক লৈ ক্ষোভিত হৈ পৰিছে দীনেশ বৈশ্য। দীনেশ বৈশ্যই আজি এটা ফেচবুকত পোষ্ট কৰি তেওঁ কৈছে যে অশিক্ষিত দুৰ্নীতিগ্ৰস্ত দেশত ডিজিটেলাইজেশ্যন অতি ভয়ংকৰ হ'ব পাৰে। বন্দুক হাতত নলৈ মোবাইলেৰে ডকাইতি কৰি আছে আমাৰ দেশত। সাধাৰণ মানুহ সৰ্বশান্ত হৈছে। চৰকাৰী কৰ্মচাৰীক লৈ সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই কৈছে এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে জনতাৰ লগত ভাল ব্যৱহাৰ কৰিব লাগিব, নহ'লে তেওঁলোকৰ চাকৰি নাথাকে। বৰ্তমান সময়ত বহু ডিচি এচি ৰুমত বহি থাকে আৰু চৰকাৰী বিষয়াক কৰ দিয়া জনতা বহি থাকিব লাগে বাৰান্দাত। নিজৰ অধিকাৰ পাবলৈ কিয় প্ৰাৰ্থনা কৰিব লাগে বিষয়াক? নাৰাজ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। কি কৈছে হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত আহক শুনি লওঁ। আজি মোৰ আবেদন হৈ গ'ল, 1 মাহ হৈ গ'ল, 2 মাহ হৈ গ'ল, 4 মাহ হৈ গ'ল, মোৰ কামটো হোৱা নাই। মই ক'ত যাম? আজিলৈকে কোনো মানুহে এড্ৰেছ নাজানিছিল আৰু অফিচাৰৰ ৰুমৰ বাহিৰত গৈ তেওঁলোকে বহি থাকে। কোনোবা ডিচি অফিচত ছেক্ৰেটাৰিয়েটত গ'লে ভাল ভাল অৱসৰপ্ৰাপ্ত মানুহক আমি লগ পাওঁ। খুৰা কিয় কাৰ্যালয়ত আহিছিলে? বোলে মই এইখন কাগজ বিচাৰি আহিছিলো, হোৱা নাই কাৰণে বাৰে বাৰে আহি থাকিবলগীয়া হৈছে। ডিচিজন ভিতৰত আছে ৰুমত বহি। তেওঁ হ'ল ৰাইজৰ সেৱক। সেৱকজন ভিতৰত আছে এয়াৰ কণ্ডিশ্যন ৰুমত, আৰু যাৰ কৰ কাটালেৰে আমি দৰমহা লৈ আছো তেওঁ বাৰেণ্ডাত ঘূৰি আছে। ডাইলেমা অফ পাব্লিক চাৰ্ভিচ, যে যাৰ টকা পইচা দি মই দৰমহা লৈ আছো, মোৰ পৰিয়াল চলাই আছো, মই ৰুমৰ ভিতৰত বহি আছো, আৰু মোক যোনে দৰমহা দিছে তেওঁ বাহিৰত থিয় হৈ আছে। আৰু কিয় থিয় হৈ আছে? বোলে মোৰ ল'ৰাটোক চাকৰি এটা দিব লাগে, তেওঁ থিয় হৈ থাকিব। মোৰ ল'ৰাটোক ট্ৰান্সফাৰ কৰি দিব লাগে, তেওঁ থিয় হৈ থাকিব। কিন্তু মই কিয় থিয় হৈ আছো? যে মোৰ পেঞ্চনৰ ক্লেইমটো আজি এমাহ ধৰি হোৱা নাই, 6 মাহ ধৰি হোৱা নাই, যিটো মোৰ প্ৰাপ্য। মই যদি চাকৰি কৰিছিলো, চৰকাৰে মোক পেঞ্চন দিয়াটো মোৰ অধিকাৰ। সেইটোৰ কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই। ল'ৰাটোৰ ট্ৰেন্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো। ডিচিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থয়। মোৰ ল'ৰাটোক চাকৰি দিব লাগে, মই প্ৰাৰ্থনা কৰিব আহিছো। মোক যিমান দিন ৰখাই থয়। কিন্তু যিটো মোৰ অধিকাৰ, ইমান দিন চাকৰি কৰিলো, এতিয়া পেঞ্চনটো মোৰ অধিকাৰ। অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখি থাকিম? এই কথাবোৰ সমাধান কৰাৰ কাৰণে লোকসেৱা আইন, অধিকাৰ আইন আমাৰ ভাৰতবৰ্ষৰ 34খন ৰাজ্যত বলবৎ কৰা হৈছিল। কিন্তু বলবৎ কৰা হলেও
মানুহে ক'ত যাব নাজানাৰ কাৰণে এই আইনখন এখন কাগজৰ বাঘত পৰিণত হৈছিল আৰু আইনখনৰ বিষয়ে মানুহে জনা নাছিল বা আইনখনৰ প্ৰয়োগ হোৱা নাছিল। বাবৰি মছজিদ, শাহী জামে মছজিদ আৰু এইবাৰ উত্তৰ প্ৰদেশৰ বৌদনৰ জামে মছজিদকো লক্ষ্য কৰি লোৱা হৈছে। 2022 চনত আদালতত দাখিল কৰা এই গোচৰৰ পৰৱৰ্তী শুনানি 3 ডিচেম্বৰত হ'ব। ASI যি ভাৰত চৰকাৰৰ অধীনত কাম কৰে আৰু উত্তৰ প্ৰদেশ চৰকাৰো এই গোচৰৰ পক্ষ। 1991 চনৰ আইন অনুসৰি দুয়োখন চৰকাৰে নিজৰ মতামত দাঙি ধৰিব লাগিব। শ্বেৰৰ দৰে হিন্দুত্ববাদী সংগঠন যিকোনো পৰিসৰলৈ যাব পাৰে। ভাৰতৰ শান্তি আৰু ঐক্যই তেওঁলোকক বাধা দিয়াটো অতি প্ৰয়োজনীয়। আগন্তুক প্ৰজন্মক AI অধ্যয়নৰ পৰিৱৰ্তে ASI খণ্ডাত ব্যস্ত কৰা হৈছে। এবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছে।